নমস্কাৰ আজি 19 এপ্ৰিল 2026 সানডে মই প্ৰথমতে সকলোকে হাট বিহু আৰু কাইলৈ চাৰা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি মই ৰাশিফলত যাম। 2-3খন চিঠিপত্ৰ আছে, গতিকে প্ৰথমতে মই মেঘ ৰাশিসকলৰ ফলাফলৰ যাম। কিং অফ সোৰ্ডছ এণ্ড ওৱান্ডছ, এই দুখন কাৰ্ড মতে এই সপ্তাহটোত মানসিক দিশত কিছু কষ্ট পাব, মানসিক চাপ বৃদ্ধি পাব এই সপ্তাহটোত আৰু এই সপ্তাহটোত বিভিন্ন ধৰণৰ ক্ষয় ক্ষতিৰ সন্মুখীন হ'ব পাৰে। টকা পইচা আহিলেও খৰচাৰ মাত্ৰা বেছি হ'ব, ক্ষয় ক্ষতি হ'ব। এই সপ্তাহটোত চকুৰ বেমাৰ আজাৰ, পেটৰ বেমাৰ আজাৰত ভুগিব পাৰে, গতিকে দেহাৰ ফালেদি কিছু আমনি থাকিব। অৱশ্যে ব্যৱসায় বাণিজ্যত শুভ ফল, টকা পইচা হাতলৈ আহিব। সপ্তাহটোৰ শেষৰ ফালে বিদ্যাৰ্থীসকলে ভাল ফল পাব, কিন্তু পাৰিবাৰিক কলহ থাকিব, গতিকে কিছু সাৱধান থকা ভাল। সপ্তাহটোত বিভিন্ন দিশত আয় উন্নতি হ'ব, কিন্তু দূৰ ভ্ৰমণ নকৰিব, বিশেষকৈ পশ্চিম দিশত ভ্ৰমণ বৰ্জনীয়। এই সপ্তাহটোৰ লাকি কালাৰ হ'ব পাৰ্পল কালাৰ, আনলাকি কালাৰ হ'ব ব্লেক কালাৰ, লাকি নাম্বাৰ হ'ব 7। এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড পেণ্টাকলছ, বৃষ ৰাশি টৰাছ। এই সপ্তাহটোত ব্যৱসায় বাণিজ্যত কিছু কষ্ট পাবলগীয়া হ'ব। বাধা বিঘিনি আছে, কিন্তু লাহে লাহে আগবাঢ়িব পাৰিব, বিশেষকৈ পাৰ্টনাৰশ্বিপ ব্যৱসায়ত আগ নাবাঢ়িব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে ভাল ফল পাব। উচ্চ শিক্ষাৰ বাবে বাহিৰলৈ যাত্ৰাৰ কথা দেখুৱাই আছে। নিবনুৱাসকলৰ বাবে চাকৰি বাকৰিৰ দিশ শুভ হ'ব। এই সপ্তাহটোত বাধা বিঘিনি থাকিলেও আপুনি লাহে লাহে আগবাঢ়িব পাৰিব। দেহা মনত কিছু অশান্তি থাকিব, দেহাৰ ফালেদি আমনি। সপ্তাহটোত মানসিক টেনশ্যনত ভুগিব পাৰে। এই সপ্তাহটোত পাৰিলে এটি মুকুতা ৰত্ন ধাৰণ কৰক, নতুবা ৰূপৰ আঙুঠি পিন্ধক। সপ্তাহটোত শেষৰ ফালে গণেশদেৱৰ আৰাধনা কৰক, ভাল হ'ব। লাকি কালাৰ হ'ব য়েলো, আনলাকি কালাৰ হ'ব এছ কালাৰ, লাকি নাম্বাৰ হ'ব 7। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি, কাপছ এণ্ড এইজ অফ সোৰ্ডছ। এই দুখন কাৰ্ড মতে পাৰিলে এই সপ্তাহটোত মনসা দেৱীৰ পূজা পাতল কৰক, মনসা মন্দিৰ দৰ্শন কৰক। বিভিন্ন ধৰণৰ বাধা বিঘিনিবোৰ আঁতৰিব, কাৰণ সপ্তাহটোৰ প্ৰথম ভাগৰ পৰা শেষলৈ বাধা বিঘিনি লাগিয়ে থাকিব, বিশেষকৈ ব্যৱসায় বাণিজ্যত লোকচানৰ সন্মুখীন হ'ব পাৰে। মিথুন ৰাশিৰ বিদ্যাৰ্থীসকলে অৱশ্যে শুভ ফল পাব, বিশেষকৈ আপুনি যদি বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰী, তেতিয়া শুভ ফল আশা কৰিব পাৰে। এই সপ্তাহটোত ভ্ৰমণৰ ক্ষেত্ৰত সাৱধান হওক, পূব দিশ ভ্ৰমণ বৰ্জনীয়, আৰু ড্ৰাইভিং কৰোঁতে কিছু সাৱধান থকা ভাল। পাৰিলে তামৰ আঙুঠি ৰিং ফিংগাৰত পিন্ধক, ভাল হ'ব। মংগলবাৰ দিনটো পালন কৰক। এই সপ্তাহটোৰ একেবাৰে শেষৰ ফালে চাকৰিয়ালসকলে শুভ ফল লাভ কৰিব পাৰিব, নিবনুৱাসকলৰ ভাল হ'ব, আৰু সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। আপোনাৰ বাবে লাকি কালাৰ হ'ব গ্ৰীণ, আনলাকি কালাৰ হ'ব য়েলো কালাৰ, লাকি নাম্বাৰ হ'ব 7। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ, সোৰ্ডছ এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে বিভিন্ন ক্ষেত্ৰত উন্নতি পদোন্নতিৰ যুগ দেখুৱাই আছে। চাকৰিয়ালৰ ভাল। ঠগ প্ৰবঞ্চকৰ দ্বাৰা ধন হানিব পাৰে, আপুনি প্ৰবঞ্চকৰ কবলত পৰিব পাৰে, গতিকে সাৱধান থকা ভাল। শাৰীৰিক সমস্যা থাকিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বিভিন্ন ধৰণৰ ৰোগ ভোগ কৰিবলগীয়া হ'ব পাৰে। পুৰণা ৰোগে আমনি কৰিব, পেটৰ দুৰ্বলতা থাকিব। এই সপ্তাহটোত টকা পইচা হাতলৈ আহিলেও খৰচাৰ মাত্ৰা অত্যাধিক হ'ব পাৰে। বিদ্যাৰ্থীসকলে সপ্তাহটোৰ শেষৰ ফালে সুযোগ পাব আৰু ভাল হ'ব। নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যুগ দেখুৱাই আছে। প্ৰেম প্ৰীতিত শুভ, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল পাব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে দেৱ দেৱীৰ মন্দিৰ দৰ্শন কৰক। হোৱাইট কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নাম্বাৰ 4। ধন্যবাদ। মনত ৰাখিব, আজি হাট বিহু, বিহুৰ 6 দিন, আৰু একেবাৰে গৰু বিহুৰ পৰা 7 দিনৰ যি বিহু সকলোৱে পালন কৰে। বিহুগীতত কোৱা হৈছে, ঢোলে বাই ঢুলীয়া, খোলে বাই খুলীয়া, কাৰ ঘৰত নাচনী আছে, ওচৰ চাপি চাপি নাহিবা নাচনী, তোমাৰ গাত মোহিনী আছে। গতিকে এই হাট বিহুৰ দিনা আজিৰ দিনটোত সামাজিক আৰু আধ্যাত্মিক দিশত আপুনি আগবাঢ়িব লাগে, আৰু আপুনি সহায় সহানুভূতি পাব। এই সময়ত সূৰ্যৰ গতি, কৃষি কৰ্ম, বিভিন্ন ধৰণৰ কৃষিজাতীয় বস্তু বয় বস্তু সমৃদ্ধিৰ লগত জড়িত সকলে শুভ ফল পাব, আৰু তেনেকুৱা ধৰণৰ সংযোগ আছে।
আৰু সৌভাগ্য বৃদ্ধিৰ বাবে আজিৰ দিনটোত পুৱা ভাগতে গা পা ধুই আপুনি ডাঙৰজনক বিহুৱান দি দিনটোৰ আৰম্ভণি কৰক, নিশ্চয় শুভ ফল পাব। আৰু সূৰ্যদেৱক পানী দিয়ক, অৰ্ঘ্য দিয়ক, দুখীয়াক অন্ন বস্ত্ৰ দান কৰক। হাত বিহুৰ দিনা দুখীয়া লোকক নতুবা গৰখীয়াক পিঠা পনা খাব দিব লাগে আৰু প্ৰকৃতিৰ যত্ন ল'ব লাগে, তেতিয়া সকলো দিশতে শুভ ফল পাব আৰু ভাল হ'ব। লগতে আজিৰ দিনটোত শাক ভাজি খাব লাগে, গাই গৰুকো শাক ভাজি খুৱাব লাগে, তেতিয়া নিশ্চয় ফল পায়। ধন্যবাদ। মই এখন চিঠি লৈ গৈছোঁ, মনত ৰাখিব। এখেতে লিখিছে অৱশ্যে অক্ষয় তৃতীয়াৰ দিনা কিবা দান ধ্যান কৰিব লাগিব নেকি? হয়, আজি অক্ষয় তৃতীয়া, অতি শুভ দিন। আৰু আজি দুপৰীয়া 1:14 পৰা পুৱা ভাগৰ পৰা লাগিছে অৱশ্যে কাইলৈ 10:53 এই পবিত্ৰ মুহূৰ্ত চলি থাকিব। কিন্তু শুভ মুহূৰ্ত হৈছে 10:49 AM to 12:20 PM। এই সময়খিনিৰ ভিতৰত যদি আপুনি বিভিন্ন ধৰণৰ সোণ, ৰূপ, তাম, পিতল আদিৰ বয়বস্তু কিনে, তেতিয়া আপোনাৰ গোটেই বছৰটো বহুগুণলৈ সা সম্পত্তি বৃদ্ধি পাব পাৰে। আৰু যিকোনো ধৰণৰ শুভ কাম আজিৰ দিনটোত কৰিলে অক্ষয় হৈ থাকে, কামটো অক্ষয় হ'ব, ইয়াৰ ক্ষয় নহয়। আজি পৰশুৰামৰ জন্মদিন আছিলে, গতিকে পৰশুৰাম জয়ন্তীও আজিৰ দিনটোত পালন কৰা হয়। আজিৰ দিনটোত কুবেৰদেৱৰ পূজা পাতল কৰিব লাগে, আজি দেৱী লক্ষ্মীৰ পূজা পাতল কৰিব লাগে, নাৰায়ণৰ পূজা পাতল কৰিব লাগে, তেতিয়া নিশ্চয় আপুনি শুভ ফল লাভ কৰিব পাৰিব। আজি জগন্নাথ দেৱৰ ৰথযাত্ৰাৰ কাম আৰম্ভণি হয়, গতিকে আজি জগন্নাথ দেৱৰ পূজা পাতল কৰক, আপুনি আশীৰ্বাদ পাব। আজিৰ দিনটোত হালধীয়া মিঠাই, লগতে দক্ষিণা, হালধীয়া কাপোৰ কানি দুখীয়া লোকক আগবঢ়াওক আৰু বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক, নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব। অতি পবিত্ৰ দিন। আৰু বহাগত নক্ষত্ৰ অনুসৰি, নিজৰ নিজৰ নক্ষত্ৰ অনুসৰি কিছুমান দান ধ্যান কৰিব লাগে। যদি নিজৰ নক্ষত্ৰ নাজানে, যিকোনো ৰাশিৰ লোকসকলে আজিৰ দিনটো অক্ষয় তৃতীয়া বুলি গ্ৰহ বিপ্ৰক কলা ছাতি, সৰিয়হ, ঘিউ, চাউল, কলহ, মাটিৰ কলহ, অকণমান সোণ, অকণমান ৰূপ, তাম, কাপোৰ কানি আদি দান কৰিলে বৰ্ষদোষ নাশ হয়, ত্ৰিপাপ দ্বিপাপ খণ্ডন হ'ব, বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা আপুনি ৰক্ষা পাব। ধন্যবাদ। আৰু এখন চিঠি আহিছে, এখেতে তিনিচুকীয়াৰ পৰা লিখিছে। ডাঙৰীয়া নমস্কাৰ ল'ব। চাওঁতে চাওঁতে বিহু শেষৰ দিনটো কাষ চাপি আহিছে, গতিকে তেনেকুৱা শেষৰ দিনটোত কিবা কৰিব লাগে নেকি? হয়, শেষৰ দিনত কোৱা হয় সপ্তম বিহুৰ দিনা চেৰা বিহু, বিহু উৰাব লাগে, তাৰপিছত আৰু বিহু নাই। আৰু ৰঙালী বিহুৰ আনুষ্ঠানিক সামৰণি সূচায়। এইদিনাখন বহু ঠাইত পঁইতা ভাত খোৱাৰ নিয়ম আছে। লোকবিশ্বাস অনুসৰি এইদিনাখন পঁইতা ভাত খালে বছৰটোৰ কোনো ধৰণৰ বেমাৰ আজাৰ আপোনাৰ হ'ব নোৱাৰে। এই দিনটোত দৈ চিৰা খাব লাগে, 101 বিধ শাক খোৱাৰ নিয়ম আছে। আৰু বিহুৰ দিনটোত বিচনীৰে বিচিব লাগে নিজকে, বা পশু পক্ষী হেৰি কৰিব লাগে, আৰু বিচনীৰ ব্যৱহাৰ আৰম্ভণি হয়। এই দিনটোত গা পা ধুই নতুন বিচনী কিনিব লাগে আৰু ডাঙৰজনক বিচনী দান কৰিলেও শৰীৰ সুস্থ থাকে। ডেকা গাভৰুৱে বিহুতলীত বা পথাৰত গৈ অন্তিমবাৰৰ বাবে বিহু নাচে আৰু ডাঙৰ গছত বিহু উৰাব লাগে, বিহু বান্ধিব লাগে, বিহু উৰাব লাগে, কাৰণ বিহু থোৱা বুলিও কোৱা হয় ইয়াক। আৰু বিহু গুচি গ'লেও কিন্তু অসমীয়া ডেকা গাভৰুৰ মনৰ পৰা বিহু যাব নোখোজে। গতিকে বিহুগীতত কোৱা হৈছে, আজি বিহু বিহু, কালি বিহু বিহু, বিহুৰে বিৰিণা পাত। বিহু থাকে মানে বিহুকে বিনাবি, বিহু গ'লে বিনাবি কাক। গতিকে বিহু কেতিয়াও যাব নোখোজে। ৰঙালী বিহু এনেকুৱা এটা পবিত্ৰ অনুষ্ঠান আৰু এনেকুৱা আনন্দমুখৰ এক অনুষ্ঠান, সদায় আমাৰ অন্তৰত বিহু থাকিয়ে যায়। ধন্যবাদ। মই আৰু এখন কাৰ্ড লৈ আছোঁ, দুখন কাৰ্ড, কাপছ এণ্ড ওৱান্স, সিংহ ৰাশি। সিংহ ৰাশিত এই সপ্তাহটোত ভাগ্য উদয় হ'ব, টকা পইচা হাতলৈ আহিব, অৰ্থ উপাৰ্জনৰ ক্ষেত্ৰত সুযোগ আহিব, ব্যৱসায় বাণিজ্যত ভাল, বিনিয়োগ কৰিব পাৰে আপুনি, তাৰমানে ইনভেষ্টমেণ্ট কৰিব পাৰে। প্ৰেম প্ৰীতিত অৱশ্যে সপ্তাহটো অশুভ, বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে, বিদ্যাৰ ক্ষেত্ৰত মধ্যম ফল, কেতু গ্ৰহ অশুভ, গতিকে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল। আপুনি পাৰিলে এটি সোণৰ আঙুঠি কনিষ্ঠাত পিন্ধক। মংগলবাৰ দিনটো পালন কৰক, বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক। এই সপ্তাহটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে দূৰ ভ্ৰমণ কৰিব পাৰে, স্বাস্থ্য পাতি মধ্যম। লাকি কালাৰ গ্ৰীণ, আনলাকি কালাৰ ব্লু, লাকি নাম্বাৰ 6।
কন্যা ৰাশি কাপছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে বাধা বিঘিনি থাকিব, বিভিন্ন ধৰণৰ খেলি মেলি আছে কন্যা ৰাশিসকলৰ, সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে, সাৱধান থাকক। মংগলবাৰ দিনটো পালন কৰক, মংগলবাৰ দিনা নিৰামিষ আহাৰ গ্ৰহণ কৰক, হনুমানৰ পূজা পাতল কৰক, ভাল হ'ব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে অৱশ্যে উত্তম ফল লভিব, বিশেষকৈ আৰ্টছৰ ষ্টুডেণ্টসকলে ভাল ফল পাব। এই সপ্তাহটোত আপুনি প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে, বিভিন্ন দিশত শুভ ফল দিব, বিয়া বাৰুৰ ক্ষেত্ৰত উত্তম। আপুনি সপ্তাহটোৰ শেষৰ ফালে লটাৰী নতুবা তেনেধৰণৰ খেলৰ যোগেদি অৰ্থ উপাৰ্জন কৰিব পাৰে। লাকি কালাৰ অফ হোৱাইট, আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 7। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, লিব্ৰা পেণ্টাকলছ এণ্ড হেংমেন এই দুখন কাৰ্ড মতে মূল্যৱান সা সম্পদ হাতলৈ আহিব, আপোনাৰ চিন্তাধাৰা উন্নত হ'ব, নতুন কাম কাজত হাত দিলে সফলতা আহিব, বিদ্যাৰ্থীসকলে ভাল ফল পাব, ব্যৱসায়ীয়ে ভাল ফল পাব, ভ্ৰমণ আদিৰ সুযোগ পাব, প্ৰেম প্ৰীতিত অৱশ্যে অশুভ, বিয়া বাৰুৰ ক্ষেত্ৰত অশুভ ফল। সোণালী বৰণটো লাকি, কলা বৰণটো আনলাকি, লাকি নাম্বাৰ 3। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ পেজ অফ ওৱান্স এণ্ড হেংমেন এই দুখন কাৰ্ড মতে সপ্তাহটোত বাধা বিঘিনি দেখুৱাই আছে, অৱশ্যে শেষৰ ফালে টকা পইচা বৃদ্ধি পাব পাৰে, যাত্ৰা কৰোঁতে সাৱধান হওক, শেষৰ ফালে টকা পইচা হাতলৈ আহিলেও ধৰি ৰাখিব নোৱাৰিব, বিদ্যাৰ্থীসকলে সপ্তাহটোত উত্তম ফল পাব, দুৰ্ঘটনা আদিৰ যুগ আছে, সাৱধান হওক, ড্ৰাইভিং কৰোঁতে সাৱধান হ'ব। শনিবাৰ দিনটো আৰু মংগলবাৰ দিনটো হনুমানৰ পূজা পাতল কৰক, শনিবাৰ দিনা হনুমান মন্দিৰ দৰ্শন কৰক। আৰু এই সপ্তাহটোত বিদ্যাৰ্থীসকলে অলপ অশুভ ফল লাভ কৰিব, গতিকে সাৱধান হোৱা ভাল। লাকি কালাৰ স্কাই ব্লু, আনলাকি কালাৰ হোৱাইট, লাকি নাম্বাৰ 6। এতিয়া আহিছোঁ ধনু ৰাশিলৈ, টেম্পাৰেন্স এণ্ড পেণ্টাকলছ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থনৈতিক দিশত ভাল ফল, ব্যৱসায় বাণিজ্যত ভাল, শত্ৰু বৃদ্ধিৰ যুগ যথেষ্ট দেখুৱাই আছে, অৱশ্যে বিভিন্ন দিশত আপুনি আগবাঢ়িব পাৰিব, জ্ঞান প্ৰসাৰিত হ'ব, বিদ্যাৰ্থীসকলৰ ভাল ফল দেখা যায়। এই সপ্তাহটোৰ মাজভাগৰ পৰা ড্ৰাইভিং কৰোঁতে সাৱধান হওক, দূৰ ভ্ৰমণ নকৰিব, উত্তৰ দিশ ভ্ৰমণ বৰ্জনীয়, বিদ্যাৰ্থীসকলে একেবাৰে শেষৰ ফালে ভাল ফলে পাব, প্ৰেম প্ৰীতিত শুভ ফল। লাকি কালাৰ গল্ডেন কালাৰ, আনলাকি কালাৰ চিলভাৰ কালাৰ, লাকি নাম্বাৰ 8। এতিয়া আহিছোঁ পেজ অফ ওৱান্স এণ্ড হেংমেন মকৰ ৰাশি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ খৰচা পাতি বৃদ্ধি পাব, এই সপ্তাহটোত বিদ্যাৰ্থীসকলে উত্তম ফল লভিব, সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে, ড্ৰাইভিং কৰোঁতে সাৱধান হওক, মংগলবাৰ দিনটো পালন কৰক। এই সপ্তাহটোত টকা পইচা হাতলৈ আহিব, আপুনি যদি লোহাৰ বেপাৰ কৰিছে তেতিয়া যথেষ্ট শুভ ফল আশা কৰিব পাৰে। মকৰ ৰাশিৰ জাতক জাতিকাসকলে নতুন কোনো কৰ্ম হাতত নোলোৱাই ভাল, প্ৰেম প্ৰীতিত শুভ ফল পাব, বিয়া বাৰুৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। সপ্তাহটোৰ লাকি কালাৰ হ'ব চিলভাৰ কালাৰ, আনলাকি কালাৰ হ'ব ব্লেক কালাৰ, লাকি নাম্বাৰ হ'ব 8। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ, পেণ্টাকলছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে টকা পইচা হাতলৈ আহিব, ব্যৱসায় বাণিজ্য উত্তম হ'ব, ভাল হ'ব, কৰ্মচিন্তা উন্নত হ'ব, নতুন কামত হাত দিলে সফলতা লাভ, বিদ্যাৰ্থীসকলৰ কিন্তু অশুভ ফল, প্ৰেম প্ৰীতিত অশুভ, দূৰ ভ্ৰমণ নকৰিব। এই সপ্তাহটোত সোণালী বৰণটো শুভ হ'ব, ৰঙা বৰণটো আনলাকি, লাকি নাম্বাৰ 3। মীন ৰাশি কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আপোনাৰ ভাগ্য উদয় হ'ব যেন লাগিব, বিভিন্ন দিশত অগ্ৰগতি লভিব, ব্যৱসায় বাণিজ্যত শুভ ফল পাব। এই সপ্তাহটোত অৰ্থ উপাৰ্জনৰ ক্ষেত্ৰত ভালে হ'ব, সুযোগ আহিব, কিন্তু ইনভেষ্টমেণ্ট কৰোঁতে সাৱধান হ'ব, প্ৰেম প্ৰীতিত অশুভ ফল, বিয়া বাৰুৰ ক্ষেত্ৰত অশুভ ফল, বিদ্যাৰ্থীসকলৰ মধ্যম ফল। সপ্তাহটোৰ শেষৰ ফালে উত্তৰ দিশত ভ্ৰমণ নকৰিব, ৰাহু কেতু কিছু অশুভ, গতিকে টকা পইচা হানিৰ যুগো দেখুৱাই আছে, স্বাস্থ্য পাতি মধ্যম। লাকি কালাৰ বটল গ্ৰীণ, আনলাকি কালাৰ হোৱাইট, লাকি নাম্বাৰ 2। ধন্যবাদ, আজি ইমানতে, আকৌ লগ পাম নেক্সট উইকত। আপুনি মোক ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব, মই ইউটিউবতো আছোঁ, আৰু প্ৰতি ছানডে যেনে আজি ছানডে ৰাতি 9টা মানত মই ফেচবুক লাইভত আহোঁ, আপুনিও পোনপটীয়াকৈ মোলৈ কুৱেশ্যনখিনি কৰিব পাৰে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9957421212, আৰু এটা নম্বৰ হ'ল 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@gmail.com।
kiroyang.com। ধন্যবাদ, নমস্কার।